ধন্যবাদ জানাইছো যেহেতু আজি আপোনালোকে জানে গোটেই ভাৰতবৰ্ষ বিশ্বতে ৰমজান মাহ চলি আছে তাৰ লগত আমাৰ আমবাৰীটো নিশ্চয় ৰমজান মাহ আৰু ইফতাৰৰ সময় ইফতাৰ যেতিয়া হৈছিল ঘটনাটো মই কৈ আছো ইফতাৰ যেতিয়া হৈছিল আমি ইফতাৰতো সকলো মানুহ আজিকালি বজাৰত ইফতাৰ নকৰে সকলো মানুহ ঘৰতে যায় ঘৰতে গৈ পেলাই ইফতাৰ কৰে আৰু যেতিয়া ইফতাৰ চলি আছে ইফতাৰৰ সময়ত কিছুমান মানুহ তেওঁলোক বজাৰত আহি এই মাৰপিটটো আৰম্ভ কৰিছে তেতিয়া মই নিজেও ঘৰত বজাৰত নাই যেতিয়া মাৰপিটটো আৰম্ভ কৰিছে লগে লগে মই আহিছোঁ আহি পেলাই মোৰ এই দোকানৰ সন্মুখত মই বহিছোঁ ইয়াৰ পৰা দেখিছোঁ আকৌ হুলস্থুল লাগিছে মই দৌৰ দি এইটো ছাইডত গৈছোঁ তাতে এখন আমাৰ ইয়াত আৰু মিঠাইৰ দোকান হয় এই মিঠাইৰ দোকানখনত মাৰপিট হৈছে মই দৌৰি তাত গৈছোঁ গৈ পেলাই দেখিছোঁ অৱশ্য মানুহবিলাক আঁতৰি আঁতৰি গৈছে এতিয়া আৰু মাৰপিট নাই মই যোৱাৰ আগতে শেষ হৈ গৈছে যেতিয়া শেষ হৈ গৈছে লগে লগে মই অচি ছাৰক ফোনত ক'লোঁ যে এনেকুৱা এটা পৰিস্থিতি আমবাৰী বজাৰত হৈছে ছাৰ অলপ পাৰিলে আপুনি আহক আমাৰ মোৰাদাৰ হৈ আছে তেওঁ অচি ছাৰ তেওঁ হিন্দী কথা কয় কিন্তু মই হিন্দী নাজানো মই এটা ফাজৰত পৰি গৈছিলোঁ আৰু এজন লগৰ মানুহ আনি কৈছোঁ অলপ আপুনি কথাটো পাতক হিন্দীতে তেতিয়া তেওঁ কথাটো পাতিছে মই তেওঁক কৈছোঁ আৰু তেওঁ হিন্দীতে কথাটো পাতিছে আমাৰ অচি ছাৰৰ লগত তেতিয়া অচি ছাৰে কৈছে ঠিক আছে দুয়োটা পাৰ্টি যদি থানাত আহিছে মই কৈছোঁ ছাৰ দুয়োটা পাৰ্টি গুচি গৈছে ইয়াৰ পৰা তেতিয়া কৈছে থানাত আহিছে ঠিক আছে মই চাই আছোঁ এই কথাটো হ'ল মোৰ কথাটো হ'ল চাওক আমবাৰী বজাৰ হয় হিন্দু মুছলিম সকলো জাতিৰ মানুহৰ এখন এটা মিলনভূমি এই মিলনভূমিখনত ইফতাৰৰ সময়ত আহি সকলো মানুহ ঘৰতে থকা অৱস্থাতে যে মাৰপিট কৰিছে এইটো কিন্তু সাংঘাতিক এটা বেয়া কাম কৰিছে আৰু আমি বজাৰৰ ফালৰ পৰা তেওঁলোকক অনুৰোধ জনাইছোঁ যদি কৰিছে মই নাজানো কি কৰিছে বা কৰা নাই মই এতিয়া দেখিছোঁ গাড়ীবিলাকক তেওঁলোকক বা হস্পিটেলতো শুনিছোঁ তেওঁলোক ৰোগী আছে তেওঁলোক মাৰপিট কৰিছে বা মোৰ ওপৰতো বোলে কিবা এটা অভিযোগ উঠিছে যে মই মোৰ নেতৃত্ব আৰু কোনোবা এজন আমাৰ বিডিপি ছেক্ৰেটাৰী আব্দুল ৱাহিদ তেওঁৰ নেতৃত্বত এই জংকটো হৈছে মই তেতিয়া মোৰ ঘৰতে আৰু য'ত হৈছে ঘটনাটো তাত চিচি কেমেৰা লগোৱা আছে চিচি কেমেৰাৰ ভিতৰত তেওঁলোকে মাৰপিট কৰিছে মই বা ক'ত আছোঁ ইফতাৰৰ সময়ত আৰু তেওঁলোকে ৰোজা ধৰিছে না নাই ধৰা এইটো নাজানো আমি কিন্তু ৰোজা যদি প্ৰকৃত এজন মুছলিম মানুহে ধৰে ইফতাৰৰ সময়ত বজাৰত নাহে কমচে কম ইফতাৰ কৰি বজাৰত আহিব কিন্তু মোৰ সন্দেহ আছে তেওঁলোকৰ ওপৰত যে আমি ইফতাৰ কৰি অহাৰ আগতে যে তেওঁলোক বজাৰত আহি সোমাই গ'ল এইটো কি কৰিলে মোৰ এটা আচৰিত সংঘাত তেওঁলোকৰ নাজানো ভিতৰুৱা কি আছে না আছে ইয়াৰ 2-3 দিন মান আগত এটা জংক হৈছিল বজাৰত এইটো লেবাৰৰ লগত আৰু তেওঁলোকৰ এইটো মই অলৰেডি দুয়োটা পাৰ্টি আনি মিলাই শেষ কৰি দিছোঁ আমাৰ বজাৰ কমিটিৰ ফালৰ পৰা আমি দুয়োটা পাৰ্টি আনি ইয়াত বহি পেলাই আমি শেষ কৰি দিছোঁ এইটো তেওঁলোকে কিবা এটা টুকলি কৰিছিল লেবাৰক কিবা এজনে মাৰিছিল কিবা এমজি এণ্ডেকাৰ কাম নেকি এইটো এমজি এণ্ডেকাৰ কাম আছিল তেওঁলোকৰ লেবাৰৰ মেটাৰ আছিল লেবাৰৰ নামবিলাক মই ভালকৈ নাজানো মই তেওঁলোকক সুধিব লাগিব লেবাৰবিলাকৰ ওপৰত দোকানী এজনে কিবা আক্ৰমণ কৰিছিল আৰু লেবাৰবিলাকেও তেওঁৰ ওপৰত আক্ৰমণ কৰিছিল এনেকুৱা কিবা এটা উলট পালট হৈছিল লগে লগে মধ্যস্থ মানুহ মাজত পৰি এইটো শেষ কৰি দিছে পিছত সন্ধিয়াৰ সময়ত ইফতাৰৰ পিছত মই নিজে এইটো দুয়োটা পাৰ্টি মিলাই এইটো শেষ কৰি দিছোঁ তো মোৰ কথাটো হ'ল বজাৰত যদি এনেকুৱা ভৱিষ্যতে হয় এই বজাৰখনত তাৰমানে একাৰে বেকাৰ হৈ যাব মই অনুৰোধ জনাই আছোঁ আৰু ৰিকুৱেষ্ট জনাই আছোঁ এনেকুৱা যদি কোনো দুষ্কৃতিকাৰীয়ে বজাৰখন ধ্বংস কৰিবলৈ এনেকুৱা কিবা এটা কৰে মই তেওঁলোকক অনুৰোধ জনাইছোঁ আমাৰ এই অঞ্চলৰ ৰাইজ সজাগ আছে আপোনালোকে বজাৰত আহি এনেকুৱা উলট পালট নকৰিব আইনে যি আপোনালোকে কেছ দুয়োটা পাৰ্টিয়ে কেছ কৰিছে নিশ্চয় আইনে ব্যৱস্থা ল'ব আৰু মোৰ এটাই কথা মোৰ বজাৰখন যাতে আমাৰ এই অঞ্চলত মানুহৰ বজাৰখন যাতে ধ্বংস নহয় আৰু এই বজাৰখন সকলো সময়তে সুৰক্ষিত থাকে কিয় আমাৰ এই বজাৰখনত আমি সকলো জাতিৰ মানুহে বসবাস কৰি আছোঁ মই এটাই অনুৰোধ আপোনালোকৰ ওচৰত যে আপোনালোকে এইটো যাতে প্ৰচাৰ কৰে যে আমাৰ বজাৰ নহয় য'ত যি বজাৰ আছে আৰু গোটেই বজাৰবিলাকক যাতে ধ্বংস নহয় কোনোবাই মাইৰ কৰিব আৰু কিবা খাই কাজিয়া কৰিব তেওঁলোকৰ ঘৰতে কৰক বজাৰত আহি হুলস্থুল কৰাটো বেয়া আৰু মই তেওঁলোকক কৈছোঁ যদি আপোনালোক দুয়োটা পক্ষ আলোচনাত আহে আমি বজাৰৰ যি কমিটি আছে আকৌ যদি আপোনালোকে কয় যে আমি মধ্যস্থতাত বহিব আপোনালোক আহিব নিশ্চয় আমি বহিম আৰু নহ'লেতো প্ৰশাসনৰ লাইনত যিহেতু আপোনালোকে কেছ কৰিছে দুয়োপক্ষক প্ৰশাসনৰ লাইনে কি কৰিব নকৰিব সেইটো আমি নাজানো আৰু যদি আলোচনাত আহে ঠিক আছে আমিও বহিম বজাৰ কমিটি যিহেতু আছে আৰু নিশ্চয় আপোনালোকৰ লগত আমি আলোচনা কৰিম দুয়োটা পক্ষৰ লগত যিহেতু আমাৰ এই বজাৰখনত এই হাই কাজিয়াটো হৈছে
আৰু আমাৰ বজাৰত কিছু নিয়ম নীতি আছে যে হাই কাজিয়া কৰিলে কিবা এটা আমিও বজাৰ কমিটিৰ ফালৰ পৰা একশ্যন ল'ব পাৰোঁ নিশ্চয় আমিও এইটো আপোনালোকৰ লগত আলোচনা কৰি পেলাই আমি যি কৰিব লাগে কৰিম যেহেতু আপুনি মাৰপিট কৰা নাই তেতিয়া মাৰপিট কোনে কাক মাৰিছে বা কিহক ভাই মইতো এইটো নাজানো মই তাত যেতিয়া গৈছো গৈ পেলাই দেখিছো দুইটা পক্ষ মাৰপিট কৰি গুচি গ'ল পক্ষটো ইয়াত আছে আমাৰ শমসুল বুলি এজন শমসুল বুলি এজন আৰু তাত আছে এই কি জয়নাল বুলি এজন জয়নাল আৰু শমসুলৰ পক্ষ এই দুটা পক্ষৰ মাজত হৈছে আজি মোৰ হিচাপতো ইয়াত দেখিছো দুজন আৰু হস্পিটেলত আছে বোধহয় এজন 3 জন মোৰ হিচাপত কাঠৰ টুকুৰাৰে মাৰপিট কৰাৰ দৃশ্য এটা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কোনে কাক মাৰিছে এইটোতো মই এতিয়ালৈকে সামাজিক মাধ্যম চোৱাই নাই কুলি মই ষ্টাৰ কৰি এইটো লৈ বিভিন্ন আমাৰ বজাৰ কমিটি লৈ বহি আছিলো গতিকে আমি কোনো ভিডিঅ' বা কোনো ছ'চিয়েল মিডিয়া এতিয়ালৈকে চোৱাই নাই নিশ্চয় আমি চাম চাই পেলাই আপোনালোকক নিশ্চয় জনাম বজাৰ কমিটি শেষ কৰি দিছে